বৰালিমাৰা 43তম বাৰ্ষিক ৰাসলীলা মহোৎসৱ বৰালিমাৰা সাৰ্বজনীন ৰাসলীলা মহোৎসৱ উদযাপন সমিতিয়ে বিগত বৰ্ষবোৰৰ দৰে এই বছৰটো 7 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ 5 নৱেম্বৰ বুধবাৰৰ পৰা 11 নৱেম্বৰ মঙলবাৰলৈ অনুষ্ঠিত কৰা হৈছে ৰাসলীলা মহোৎসৱ বৰালিমাৰা সাৰ্বজনীন ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ প্ৰচেষ্টাত সুন্দৰকৈ আয়োজন কৰা হৈছে ৰাসলীলা মহোৎসৱ ৰাস মহোৎসৱৰ লগতে সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে উদযাপন সমিতিয়ে ৰাস মহোৎসৱৰ প্ৰাংগণত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত উদযাপন সমিতিয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাস মহোৎসৱলৈ অহা প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে লোকে লোকাৰণ্য হৈ পৰা বৰালিমাৰা ৰাস মহোৎসৱৰ প্ৰাংগণত অন্তিমটো দিনত সৰহ ভক্তৰ আগমন হ'ব বুলি আশাবাদী উদযাপন সমিতি কিন্তু আমাৰ লৱাৰ আসামত খুব কমকৈ যায় এই মাহীমাৰী চকুটো সেইটো তেওঁলোকে সেইটো কৰিব নালাগে সকলোকে সমান দৃষ্টিৰে চাই কামবিলাক কৰিলে আমি বেছি ভাল পাওঁ আৰু তেতিয়াহ'লে আমাৰ ৰাইজবিলাকৰ এটা চলাত সুবিধা হয় এটা হেৰিত গতিকে আমি কিন্তু এইবাৰ আগতকৈ ক্ৰমে আমাৰ ৰাইজৰ হেৰিটো আমি খুব বেছিকৈ পাইছোঁ আৰু দৰ্শকো বহুত ছেটিছফাই হোৱা বুলি আমি জানো গতিকে আমি যাত্ৰা পাতিও আমি সেনেকৈ দি আছোঁ আৰু আমাৰ ধৰ সাংস্কৃতিক দিশবিলাক আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি চলাই গৈ আছোঁ আৰু সেইদৰে আমাৰ যিবিলাক আমাৰ মূৰ্তি আছে এই মূৰ্তিবিলাকো আমাৰ ধৰ আগতকৈ ক্ৰমে আমি ডেভেলপ কৰি আহি আছোঁ আৰু এইবাৰ ধৰ আমাৰ জুবিনলৈ যিটো আমাৰ সলনি এটা হৈছে সেই জুবিনদাৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো আমি তেখেতৰ হেৰি পাতিছোঁ আৰু ঠিক সেইদৰে আমি উদযাপন কৰি গৈ আছোঁ আপোনালোকে এইবাৰ কিমান দিনকৈ পাতিছে আমি 7 দিনকৈ পাতিছিলোঁ গতিকে এতিয়া হয়তো আমাৰ ৰাইজে আকৌ এটা দাবী কৰি আছে যে আৰু 2 দিন বাঢ়াই দিব লাগে গতিকে সেইটো আমাৰ সিদ্ধান্তটো গোটেই হোৱা নাই কিন্তু আজি বা কালিৰ ভিতৰত আমাৰ সিদ্ধান্তটো হ'ব 2 দিন নহ'লেও এদিন হ'লেও আমি বঢ়াম আজি ৰাতিটো আমাৰ নৃত্য প্ৰতিযোগিতা আছে বৃহত্তৰ আপোনালোকৰ বৰালিমাৰা অঞ্চলটোত হয় মোটামুটি কিমান ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে বৰালিমাৰা ৰাইজতো প্ৰায় ঘৰ ইয়াত সহযোগ আছে আৰু দান বৰঙণিও দিছে তেখেতসকলৰ পৰা ৰাইজৰ পৰা আমি আৰু আমাৰ যুৱচামৰ পৰা প্ৰায় আমি সহানুভূতি পাইছোঁ আৰু বহুত তেওঁলোকে আৰ্থিক দিশেৰে হওক পৰিশ্ৰম কৰি হওক যুৱচামে আমাক সহায় কৰি আছে সকলো দিশতে আমাক সহায় কৰি আছে আৰু সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ এইবাৰ আমাৰ বৰালিমাৰা সাৰ্বজনীন ৰাসলীলা মহোৎসৱৰ 43তম বৰ্ষ আৰু আমি 43তম বৰ্ষ উদযাপনত এইবাৰ আমাৰ যথেষ্ট সংখ্যক ভক্তমান ৰাইজৰ মানে আমি উপস্থিতি পাইছোঁ আৰু আমাৰ যি মন্দিৰৰ যি কাৰুকাৰ্য এই 43তম বৰ্ষৰ ভিতৰত এইবাৰ উন্নতমান হৈছে আৰু আমাৰ মূৰ্তিবিলাকো বহুত উন্নত হৈছে আৰু আমাৰ বাহিৰা যিমান ভক্তবান আছে বহুত দূৰৰ পৰা আমাৰ এই ৰাস মহোৎসৱত আমি এবাৰ দেখা পাইছোঁ আমাৰ সমিতিৰ খুব ভাল লাগিছে আৰু আগতে ছাৰে কোৱাৰ নিচিনাকৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ বৃহত্তৰ এই অঞ্চলৰ মানে অনুন্নত অঞ্চলত আমাৰ চৰকাৰে যাতে আমাক এটা মানে আমি শকত যাতে আমাৰ মানে ধন দিয়ে যাতে আমি অনুষ্ঠানটো সুকলমে পৰিচালিত কৰিব পাৰোঁ তাৰো বিষয়ে আপোনালোকৰ মিডিয়াৰ জৰিয়তে চৰকাৰলৈ আমি অনুনয় বিনয় কৰিছোঁ যাতে অনাগত দিনত আমাৰ এই অনুষ্ঠানটো চৰকাৰৰ ধনৰ দি আমি উদযাপন কৰিব পাৰোঁ ব্যুৰ ৰিপৰ্ট N24 আসাম।